হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এইফালে ৰাতিপুৱা লাল চাহ একাপ খাই মেলি লৈ এইফালে মটৰ বহাই দিলোঁ। মটৰ লগতে মচুৰ দালি কেইটামান দি এইফালে লগতে আলু দি জোখমতে পানী দিলোঁ। পানী দি মেলি নিমখ দি এইফালে কুকাৰত মটৰখিনি উঠাই দিলোঁ। মটৰখিনি সিজি লোৱাৰ পিছতে এইফালে লগতে আটা গুৰি ল'লোঁ। আটা গুৰিখিনি জোখমতে পানী দি মুঠি ল'লোঁ। আটা গুৰিখিনি মুঠি লোৱাৰ পিছতে তেনেকৈ থৈ দিলোঁ। তাৰপিছতে বিলাহী কাটিলোঁ, পিঁয়াজ কাটিলোঁ, জলকীয়া লগতে আদা নহৰু অলপ খুন্দি লৈ এইফালে কেৰাহীখনত অলপ মিঠাতেল দিলোঁ। মিঠাতেলখিনি অলপ সময় গৰম হ'ব দিলোঁ। তাতে পিঁয়াজ, নহৰু, বিলাহী, আদা চব দি মেলি অলপ সময় ভাজি এইফালে মটৰখিনি তেল মাৰি দিলোঁ। তেলখিনি মাৰি হোৱাৰ পিছতে এইফালে সৰু সৰুকৈ মাৰি থোৱা আটাখিনি বল বনাই এইফালে এটা এটাকৈ ৰুটিখিনি বেলি লৈ এইফালে ৰুটিখিনি ভাজি মেলি লোৱাৰ পিছতে এইফালে লগতে গাখীৰ চাহ একাপ বনালোঁ। তাৰপৰা এইফালে লগতে ৰুটি ভাজি উলিয়াই লৈ ৰাতিপুৱা খাই মেলি এইফালে আকৌ ৰুমটো অলপ চাফ চিকুণ কৰিলোঁ। চাফ চিকুণ কৰি হোৱাৰ পিছতে অলপমান কাপোৰো আছিলে, কালি কাপোৰখিনি ধুই থৈছিলোঁ। কালি তেনেকৈয়ে নাযাবিলোঁ আৰু তেনেকৈ থৈ মেলি দি এইফালে ৰুমটো চাফ চিকুণ কৰি লোৱাৰ পিছতে এইফালে লগতে ৰুমটো থকা কাপোৰখিনি জাপি মেলি লৈ ভৰাই থৈ এইফালে বাৰীখনলৈ আহিলোঁ। দুপৰীয়া ভাত বনাবৰ বাবে কিনো নিব পাৰি বাৰীখনৰ পৰা তাকে চাবলৈ আহিলোঁ।